খুন্দি আছে বহুত বৰষুণ আচাৰ বনাবলৈ ভাবিছোঁ আজি আচাৰ বনাম এতিয়া বগৰী আচাৰ বনাব দিছোঁ ডাৱৰীয়া বতৰ এই বগৰীখিনি অলপ আচাৰ বনাইছোঁ ইয়াতে ঢালি লৈছোঁ অলপ বগৰী আজি বনাম আচাৰ বনাবলৈ অলপ ধুই ল'ম নিমখ বেছি লাগি থাকিলে ভাল নালাগে সেইকাৰণে অলপ ধুই ল'ম পানী দি নিমখত খোৱা আছিলে এই বগৰীখিনি বহুত দিন হ'ল বনাবলৈ সময় পোৱা নাই আজি ডাৱৰীয়া বতৰ বেলেগ কাম নাই আজি এইখিনি বনাম অলপ আচাৰ পানীৰ পৰা টুকি লৈছোঁ এইখিনি এতিয়া পানীৰ পৰা টুকি ল'ম টুকি লৈ মিঠা আচাৰ বনাম আজি ডাৱৰীয়া বতৰ ৰ'দো নাই সেইকাৰণে মিঠা আচাৰ বনাম এইখিনি মৰিচা আজি ভাজিব লাগিব মৰিচা এইখিনি আচাৰ ইমান বৰষুণ দি আছে বাহিৰত মানে কাৰো মাত কোনেও নুশুনে চাওক ইমান বৰষুণ এতিয়া মই আচাৰ বনাবলৈ কি কি মছলাত লৈছোঁ চাওক এইখিনি হৈছে চফগুটি 2 চামুচ আৰু কলা জিৰা 1 চামুচ মেথি গুটি 1 চামুচ ধনিয়া 1 চামুচতকৈ অলপ বেছি হ'ব আৰু জিৰা আধা চামুচ কাৰণ জিৰা মানে মই পাউডাৰটো আনি থৈছোঁ পাউডাৰটো দিব লাগিব মিঠা আচাৰ বনাবলৈ বেছি কষ্ট নাই এতিয়া এইখিনি অলপ গৰম কৰি ভাজিম একেলগে মিক্স কৰি এই কেৰাহীখনতে অকণমান ভাজি ল'ম তেতিয়া মানে নেভেকুৰে ইয়াতে জালুক গুটি দুটামানো দিছোঁ তেতিয়া ভাল লাগিব পাহৰিছোঁ জালুক গুটিৰ কথা পাহৰিছিলোঁ সেইখিনি অলপ মানে গৰম কৰি লৈছোঁ তেতিয়া খুন্দিবলৈ ভাল এই মছলাবিলাক মই ধুই একদম ধুনীয়াকৈ ৰ'দত শুকুৱাই থৈ দিওঁ নহ'লে ভাল নালাগে বজাৰৰ পৰা আনি বা দোকানৰ পৰা আনিলে তাত বালি লাগি থাকে আৰু কিবা কিবি লেতেৰা লাগি থাকে সেইকাৰণে একদম ধুই ধুনীয়াকৈ ৰ'দত শুকুৱাই থৈ আহিলোঁ গাইজ প্ৰথমে মিঠাতেলখিনি গৰম কৰি লৈছোঁ এইখিনি তেলখিনি গৰম হ'লে ইয়াত এতিয়া মই বগৰী দিছোঁ বগৰীখিনি এনেদৰে ভাজি লৈছোঁ অলপ সময় তাৰ পাছত ইয়াত মছলা দিব লাগিব গুড় দিব লাগিব চাই থাকক মই কেনেদৰে বনাইছোঁ শেষলৈকে চাব দেই ভিডিঅ'টো এতিয়া মই অলপ দেৰি তেলত ভজাৰ পাছত ইয়াত গুড় দিছোঁ গুড় কম হোৱাৰ কাৰণে চেনি অলপো ছটিয়াই দিছোঁ ইয়াতে ৰং জলকীয়া দিছোঁ অলপ তাৰ পৰা মছলাখিনি দিম গুড় খুন্দি লোৱা কাৰণে চেনি অকণমান ছটিয়াই দি দিছোঁ তাৰ পৰা ক'লা নিমখ দিব লাগিব ক'লা নিমখ 1 চামুচ দি দিছোঁ হালধি দিছোঁ তাৰপাছত তেজপাত কেইখিলামান দি দিছোঁ এতিয়া সেইখিনি ধুনীয়াকৈ লৰাই দিব লাগিব বগা নিমখ নিদিওঁ কাৰণ ইয়াত নিমখতে এইখিনি থৈ দিছিলোঁ আৰু অকণমান পানী দিব লাগিব গুড়খিনি গলি যাবৰ কাৰণে অকণমান পানী দি দিছোঁ গুড়খিনি তেতিয়া ভালদৰে মিক্স হৈ যাব ইয়াত এতিয়া চব ধুনীয়াকৈ মিক্স কৰি দিছোঁ বক বককৈ উতলিছে আৰু বেছি দেৰি নাই আৰু এতিয়া জুইটো অলপ কমাই দিব লাগিব হ'ব মিঠা আচাৰত নিনো ভেঁকুৰ নুঠে তথাপিও অকণমান ভিনেগাৰ দি দিছোঁ বহুত দিন ৰাখিবলৈ হয়তো একেদিনাই খাই শেষ কৰিব নোৱাৰি মোৰ আচাৰ ৰেডি হৈ গ'ল এইখিনি খাই বহুত মজা লাগিব বহুত ধুনীয়া গন্ধ ওলাইছে আপোনালোকেও এনেদৰে বনাই খাই চাবচোন বহুত ভাল লাগে বগৰী আচাৰ মিঠা আচাৰ অলপ ঠাণ্ডা হ'বলৈ দি তাৰ পাছত চিচাৰ বটলত ভৰাই থ'ম বটল এটা ধুই শুকুৱাই থৈ দিছোঁ বটলটো নেদেখুৱালোঁ আৰু আপোনালোকক
যদি ভিডিঅ'টো ভাল পালে লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব দেই।